বাৰিষা অহাৰ লগে লগে আচলতে যি বানে বিধ্বস্ত কৰি তোলাই তিনিচুকীয়া বিভিন্ন অঞ্চলৰ লগতে গুইজানৰ আশে পাশে থকা কাষৰীয়া অঞ্চলসমূহ বিধ্বস্ত কৰি তোলে আৰু গৰাখহনীয়া আন এক সমস্যাৰ সৃষ্টি কৰে আৰু প্ৰতিটো বানতেই বিধ্বস্ত হৈ পৰে আৰু গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰে আৰু সেয়াই আচলতে যি কাল ৰূপ ধাৰণৰ যি ৰক্ষা কৰিবৰ বাবে এই আচলতে মুখ্য বিগত সময়ত 2020 চনৰ 11 নৱেম্বৰত এনেদৰে ব্যৱস্থা গ্ৰহণ কৰিছিল। ইয়াতে সৌন্দৰ্যবৰ্ধন আৰু যি কাষৰীয়া অঞ্চলসমূহ আচলতে সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল। তাৰপিছত কিন্তু সেই নৱেম্বৰ মাহৰ পৰা কোনো ধৰণৰ কাম নহ'ল। তাৰপিছত আজি জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা আহি উপস্থিত হৈছে আৰু প্ৰতিটো স্থান আচলতে পৰিদৰ্শন কৰিছে। এনেদৰে যাই দৃশ্য দেখুৱাই আছে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ লগতে চাবুৱাৰ বিধায়ক লখিমপুৰ বিধানসভা সমষ্টিৰ সাংসদকে ধৰি এইসমূহ স্থান পৰিদৰ্শন কৰিছে যাতে গৰাখহনীয়া কেনেদৰে আচলতে ৰোধ কৰিব পৰা যায় আৰু এই মটক ৰজাৰ যি সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ সেই সমাধিক্ষেত্ৰ সৌন্দৰ্যবৰ্ধন কৰি পৰ্যটকৰ বাবে যাতে অধিক সুন্দৰ কৰি তুলিব পাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিহেতু বিগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থকাৰ সময়তে নিজেই তেতিয়া জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আছিল। কেশৱ মহন্তই এই স্থান শুভাৰম্ভ কৰিছিল যদি কিন্তু আজি 8 মাহে কাম সম্পূৰ্ণ হৈ নুঠিল। কেৱল মাত্ৰ 5% কাম হ'ল। তাৰপিছত এতিয়া আমি প্ৰাগ নিউজে ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ আৰু দেখুৱাইছিলোঁ গোটেই দৃষ্টিগোচৰ কৰিবৰ বাবে এইসমূহ দৃশ্য দেখুৱাইছিলোঁ। এতিয়াও দেখুৱাই আছে ৰাজাই প্ৰতিটো দৃশ্য দেখুৱাইছে কেনেদৰে আচলতে গৰাখহনীয়াই কাল ৰূপ ধাৰণ কৰিছে। গুইজানৰ এয়াই মটক ৰজাৰ সৰ্বানন্দ সিংহৰ ইয়াৰ সমাধিক্ষেত্ৰ আৰু সমাধিক্ষেত্ৰৰ কিছু কাষতে যিটো সমাধিক্ষেত্ৰটো আছে সেই স্থান কিন্তু ইতিমধ্যে গৰাখহনীয়াৰ কবলত পৰিছে আৰু সেই দৃশ্য ইয়াৰ পৰা আচলতে পৰিদৰ্শন কৰি ইয়াৰ পৰা ডিব্ৰুগড়লৈকে যাব আৰু গুইজানৰ আশে পাশে থকা যিসমূহ অঞ্চল সৌন্দৰ্যবৰ্ধনৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে সেইসমূহ পৰ্যবেক্ষণ কৰিব যাতে এইসমূহ স্থান পৰিদৰ্শন কৰি যাতে অনাগত সময়ত কেনেদৰে এইসমূহ স্থান আচলতে সুৰক্ষিত কৰি ৰাখিব পাৰি বা এই স্থানসমূহ কেনেদৰে আচলতে নিৰাপদে ৰাখিব পাৰি গৰাখহনীয়াৰ পৰা ৰোধ কৰিব পাৰি তাৰ ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইতিমধ্যে ৰাজা দেখুৱাই আছে এইটো পৰিৱেশ। তেতিয়া আৰু ঠিক আছে নৱেম্বৰত মই নিজে আহি ল'ম ইয়াতে আৰু ডেইলি আপুনি ইয়াতে ডেইলি খবৰ ল'ব। এইটো জেগা যদি যায় এইটো অসমৰ গোটেই হেৰি নষ্ট হৈ যাব। এতিয়া ইমিডিয়েট ৰক্ষা কৰিবৰ কাৰণে ডাঙৰ ব্যক্তি এইটো পেলাই দিয়ক কালিৰ পৰা পেলাই দিয়ক। কালিৰ পৰা জাম্বু বেগ আছে কালিৰ পৰা পেলাওক এই গোটেইখিনি এতিয়া কালিৰ পৰা জাম্বু বেগ পেলাই দিয়ক। যিকোনো অংকত অলৰেডি মানে সহালৈকে ৰৈ থাকিব নালাগে। কালিৰ পৰা এইখিনি জাম্বু বেগ পেলাই যি কাম কৰিব লগা আছে কৰি দিয়ক। পাকু পানী লাগিলে পেলাওক, জাম্বু বেগ পেলাওক, হোৱাট এভাৰ ইউ নিড ইউ গো ফৰ ইট। হ'ব আপোনাৰ যিহেতু সঞ্জয় ভাই টেনশ্যন নল'ব এতিয়া তাৰ মই কৰি ল'ম নহয়। কি ক'ব যিহেতু পৰিদৰ্শন কৰি যি মটক ৰজাৰ যি সৰ্বানন্দ সিংহৰ সমাধিক্ষেত্ৰ ইতিমধ্যে প্ৰায় গৰাখহনীয়াৰ কবলত। এইফালে আহক আমি দাদা আপোনাক আহক আমি আহক। মই মটক ৰজা শ্ৰদ্ধাৰ সৰ্বানন্দ সিংহৰ বিষয়ে বুৰঞ্জীত পঢ়িছোঁ বা তেখেতৰ বিষয়ে আমি সকলোৱে জানোৱেই, কিন্তু এনেকৈ তেখেতৰ সমাধিক্ষেত্ৰখনৰ একেলগত গৰাখহনীয়া যে মই নাজানিছিলোঁ। কিন্তু ভাল খবৰ আমাৰ আগৰ চৰকাৰে মানে আমাৰ এই চৰকাৰখনে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া নেতৃত্বৰ চৰকাৰখনে ইয়াতে 18 কোটি টকাৰ প্ৰজেক্ট লৈছিলে এই জেগাটো প্ৰটেকশ্যনৰ কাৰণে আৰু বিউটিফিকেশ্যনৰ কাৰণে অত্যন্ত জৰুৰী। সকলোৱে সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ সমাধিক্ষেত্ৰলৈ আহে। আজিও মই নিজকে সৌভাগ্যৱান মানিছোঁ, মই আগতে অহা নাছিলোঁ। তেখেতৰ প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিলোঁ। এতিয়া মোৰ দায়িত্ব, আমাৰ বিধায়ক ডাঙৰীয়াই মোক 2-3 দিন অলৰেডি এইটো বিষয়ে ক'লে। সঞ্জয় কিষণ ডাঙৰীয়াও কয়, এই অঞ্চলৰ গোটেইখিনি মানুহে মোক সাংসদ ডাঙৰীয়াই কৈ আছে ইয়ালৈকে আহিবলৈ। গতিকে আজি আহি অত্যন্ত মই সুখী হৈছোঁ এটা কথাত যে সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ এই সমাধিস্থলত আহি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰিব পাৰিলোঁ। কিন্তু আহি পেলাই মই আচৰিতো হৈছোঁ আৰু অলপ মোৰ অকণমান টেনশ্যনো হৈছে। কাৰণ এই জেগাটো এট এনি কষ্ট উই হেভ টু প্ৰটেক্ট। আজি যদি এইখিনি জেগা গুচি যায় আৰু 10-15 ফুট গুচি গ'লে সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ সমাধিস্থলখন নাইকিয়া হৈ যাব। যিটো আমাৰ ঐতিহ্য, মান, সন্মান, বুৰঞ্জী নিশ্চিন্ন হ'ব, সেইটো কোনো পধ্যে হ'ব নিদিওঁ। মই ৰাইজক এচুৰেঞ্চ দিছোঁ। আহা কালিৰ পৰা
কামটোতো চলি আছে, কামটো দেৰি হৈছেতো স্বীকাৰ কৰিছোঁ, কাম দেৰি কৰিব নোৱাৰিব। ঠিকাদাৰগৰাকীক মই ক'ম, তেখেতক অলৰেডি কোৱা আছে, কিন্তু এইকেইদিন পানী থকাৰ কাৰণে পাৰ্মানেণ্ট নেচাৰৰ কাম নকৰোঁ, অলৰেডি মই টিভিত কৈ আছোঁ। কিন্তু কালিৰ পৰা টেম্পৰেৰী নেচাৰৰ জাম্বো বেগ আমি ইয়াতে পেলাম, কালিৰ পৰাই পেলাম, যাতে এই জেগাটো প্ৰটেক্ট কৰিব পাৰোঁ। অন্ততঃ 100 মিটাৰ বাইদেউ হ'বনে? 100 মিটাৰ আমি কালি এইখিনি জেগাত কালিৰ পৰা জাম্বো বেগ পেলাম, যিমান লাগে পেলাম, যাতে আৰু অলপো আগুৱাই নাযায় গৰাখহনীয়া। আৰু নৱেম্বৰ মাহৰ পৰা মই নিজে আহিম, এটলিষ্ট 2বাৰ আহিম, নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰীৰ ভিতৰত এই গোটেই যিটো আমাৰ প্ৰজেক্ট আছিলে এইটো কমপ্লিট কৰিম। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বলিষ্ঠ পদক্ষেপ লৈছিল, যিহেতু এই মাটিখিনি তেওঁ মুকলি কৰি আনিছিল, এটা সুন্দৰ পদক্ষেপ লৈছিল। আৰু এই বাগিচাৰ পৰা কিছু মাটি ল'ব নেকি আপোনালোকে, যাতে আৰু মই নাজানো, মইতো আজি প্ৰথম আহিছোঁ আপোনালোকৰ আগত, আপোনালোক ইতিমধ্যে ক'লোঁ, যদি তেনেকুৱা কিবা কৰিব লাগে ডেফিনেটলি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিম। আপোনাৰ মুখৰে শুনিলোঁ যে বৰ্তমানৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সেই সময়তে এই কামখিনি কৰিছিল। মই তেখেতক, আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে মই তেখেতক আপোনালোকৰ হৈ জনাম, আপোনালোকৰ এডভাইচ গ্ৰহণ কৰা হ'ব। যিহেতু চৰকাৰে ধন দিয়াত কৃপণালি কৰা নাই, কিন্তু ঠিকাদাৰে যথাসময়ত কাম নকৰাৰ বাবে অভিযোগ উত্থাপিত হৈছে। মোক এটা কথা কিন্তু আমাৰ ইঞ্জিনিয়াৰগৰাকীয়ে ক'লে, লেণ্ডৰ এটা প্ৰব্লেম আছিলে, তাৰ কাৰণেও কেতিয়াবা লেণ্ড একুইজিশ্যন বা অন্য কাৰণ কিছুমানত অকণমান দেৰি হয়। কিন্তু এতিয়া দেৰি হ'লে জাষ্টিফিকেশ্যন দিব লাগিব, ছিষ্টেমটোতো অলপ বদলিব। আগতকৈতো মই এটা কথা সদায় কৈ আছোঁ দেই, কেশৱ দাই খুব ভাল কাম কৰি গৈছে, কেশৱ মহন্ত ডাঙৰীয়া যেতিয়া মন্ত্ৰী আছিলে। কিন্তু কাম কৰা ষ্টাইলটো সকলোৰে অলপ বেলেগ, কেশৱ দাৰো অলপ ষ্টাইল বেলেগ, মোৰো ষ্টাইল বেলেগ। মোৰ ষ্টাইলটো এনেকুৱাই যে জাষ্টিফিকেশ্যন লাগিব, যি কামটো কিয় হোৱা নাই, গৰাখহনীয়া হোৱাটোতো আমি জানো, মথাউৰিটো কিয় ভাঙিলে তাৰ জাষ্টিফিকেশ্যন মোৰ ইঞ্জিনিয়াৰে মোক দিব লাগিব। এনেই কৈ দিলে নহ'ব যে মথাউৰিটো পানীয়ে উটুৱাই লৈ গুচি গ'ল। এটা মথাউৰি এইখিনিয়ে যদি আৰু আকৌ কৈছোঁ, এতিয়া সৰ্বানন্দ সিংহ ডাঙৰীয়াৰ সমাধি ক্ষেত্ৰলৈকে আৰু 20 ফুট আছে। এই 20 ফুট যদি এসপ্তাহত বা 4 দিনত বা 5 দিনত নাইকিয়া হৈ যায়, সেই জাষ্টিফিকেশ্যনটো মোক দিব লাগিব ইঞ্জিনিয়াৰে, সেইটো মই ল'মেই। তাৰ কাৰণে আমাৰ সকলো সাজু হৈছে, এই মেছেজ সকলোলৈকে গুচি গৈছে, সকলোলৈকে সকলো সাজু হৈছে। আগতকৈ অলপ ডেফিনেটলি মই আকৌ কৈছোঁ, মই কাকো অসন্মান নকৰাই কৈছোঁ, আগৰ ইঞ্জিনিয়াৰো ভালকৈ কাম কৰিছিল, একেইজন ইঞ্জিনিয়াৰ আগতেও ভালকৈ কাম কৰিছিল, কিন্তু সকলোৰে কাম কৰা ষ্টাইল অকণমান বেলেগ। মোৰ ষ্টাইলটো কি যে মোক প্ৰত্যেক মুহূৰ্ততে মনিটৰিং মই কৰোঁ, আৰু মোক তেওঁলোকে ৰিপৰ্ট কৰি থাকিব লাগিব। আজি যে মই ইয়ালৈকে আহিলোঁ, মই প্ৰত্যেক 3 দিনৰ পাছে বা 4 দিনৰ পাছে ইঞ্জিনিয়াৰগৰাকী মই সুধি থাকিম, সেইটো মোৰ নিজৰ ছিষ্টেম। তেনেকৈ মই কামখিনি আগবঢ়াই নিম। পাৰ্কোপাইনৰ বাবে দিছিলে 6 কোটি টকা। মই আকৌ কৈছোঁ 18 কোটি টকাৰ ইয়াতে স্কিম আছে, নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। মই আপোনালোকক গেৰাণ্টি দি গ'লোঁ, যদি নকৰে, ঠিকাদাৰগৰাকীয়ে যদি নকৰে, কেঞ্চেল কৰি দিম। আৰু যদি তাতকৈ কিবা অসুবিধা হয় তেখেতৰ ওপৰত ব্যৱস্থা। 6 কোটি টকাটো আছে, 6 কোটি টকা পাৰ্কোপাইনৰ বাবে বেলেগ মই নাজানো, যদি আছে মইতো প্ৰথম আহিছোঁ, গোটেইখিনি এটকাৰ পইচাৰো হিন্দেৰি নোহোৱাকৈ কাম হ'ব। আমাৰ ইয়াৰ পৰা একেবাৰে যাম এতিয়া আমি বগীবিললৈ, ৰাইট, তাৰ পৰা আকৌ ৰাতি আমি শদিয়ালৈ যাম। শদিয়া কালি, আজি আমি ইয়াৰ পৰা পশ্চিমলৈকে যাম। কেইটা স্থান চাব? মই একজেক্টলি মই MLA সকলে য'ত নিব, মই দিনটোৰ প্ৰগ্ৰেম তেখেতলোকে কৰিছে, মই তেনেকৈ যাম। এই আচলতে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ভাষ্য আছিল, যিহেতু তিনিচুকীয়া গুইজান অঞ্চলৰ সমাধিক্ষেত্ৰ, যি মটক ৰজাৰ সমাধিক্ষেত্ৰ পৰিদৰ্শন কৰি ইয়াৰ পৰা ডিব্ৰুগড়লৈ যাব নাৱেৰে, নৌকা যাত্ৰা কৰিব, তাৰপিছত প্ৰতিটো স্থান পৰিদৰ্শন কৰিব, যাতে গৰাখহনীয়া কেনেদৰে ৰোধ কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব। আৰু যিহেতু 18 কোটি টকা ব্যয়েৰে যি নিৰ্মাণ হ'ব লগা আছিল, শুভাৰম্ভ কৰিছিল, যোৱাবাৰ নৱেম্বৰ মাহত শুভাৰম্ভ কৰিছিল, এই শুভাৰম্ভ কাম কিন্তু এতিয়া আচলতে অতি শীঘ্ৰে হ'ব লাগিব। ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কাৰা নিৰ্দেশ দি গৈছে, যাতে অনাগত সময়ত যি 18 কোটি টকাৰ ব্যয় সাপেক্ষে যি 5% কাম ইতিমধ্যে কৰিছে, তাৰপিছত কিন্তু ইয়াৰ পৰা যাবগৈ আৰু কালিৰ দিনটো শদিয়াৰ পৰিদৰ্শন কৰিব। শদিয়া পৰিদৰ্শন কৰি সমগ্ৰ বিষয়বোৰ চাব। যিহেতু আমি ইতিমধ্যে কৈছোঁ যে প্ৰাগনিউজৰ বাতৰি আমি সম্প্ৰচাৰ কৰিছিলোঁ, এয়া আচলতে প্ৰাগনিউজৰ প্ৰভাৱ বুলি ক'বলৈ বাতৰিৰ প্ৰভাৱ। আৰু ইতিমধ্যেই মন্ত্ৰী পীয়ুষ হাজৰিকা আহি গোটেই সমস্ত পৰিৱেশটো পৰিদৰ্শন কৰি আচলতে মটক ৰজা সৰ্বানন্দ সিংহৰ যি সমাধিক্ষেত্ৰ ৰাজা আছে, ৰাজা সেই সমাধিক্ষেত্ৰ দেখুৱাব। সমাধিক্ষেত্ৰ আচলতে কাষতেই, প্ৰায় একেবাৰে কাষতে আচলতে গৰাখহনীয়াৰ যি কালৰূপ ধাৰণ কৰিছে, নিশ্চিতভাৱে আচলতে এইবাৰ যদি বাৰিষাৰ স্থানত কাইলৈৰ পৰা ইতিমধ্যে কৈছে যে মন্ত্ৰী পীয়ুষ হাজৰিকাই পৰিদৰ্শন কৰি ইতিমধ্যে কৈছে কাইলৈৰ পৰা এই স্থান কিন্তু ইয়াৰ পৰা জিঅ' বেগ বা আচলতে যি
ৰক্ষাৰ যি গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব যাতে সমাধি ক্ষেত্ৰ এই স্থানত যাব নোৱাৰে সেই আচলতে ব্যৱস্থা গ্ৰহণ কৰিছে এই আচলতে পৰিৱেশ আপোনালোকে দেখুৱাইছোঁ যাতে আৰু পাৰ্কোপায়নৰ কথা ইতিমধ্যে কৈছে 6 কোটি টকা ব্যয় সাপেক্ষে যি পাৰ্কোপায়ন আছিল সেই পাৰ্কোপায়নৰ ব্যৱস্থা ইতিমধ্যেই যি কাম সম্পূৰ্ণ হৈ নহ'ল সেইসমূহ আচলতে প্ৰতিটো দিশ আচলতে নিৰীক্ষণ কৰিবলৈ ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে কৈছে আৰু এই আচলতে দেখি আছে আপোনালোকে যি 18 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এয়াই হ'ল মটক ৰজাৰ সৰ্বানন্দ সিংহৰ সমাধি ক্ষেত্ৰ ইয়াৰ পৰা সৌন্দৰ্য বৰ্ধনৰ আদি কৰি যি গুইজান দাঁতিকাষৰীয়া অঞ্চল যি অঞ্চলসমূহ আচলতে গৰাখহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ এইবাৰ আচলতে ক্ষিপ্ৰভাৱে লোৱা হ'ব বুলি ইতিমধ্যেই মন্তব্য কৰিছে।